আগ্ৰাকী মিয়াৰ ভয়ত কঁপিছে খিলঞ্জীয়া। এইবাৰ খিলঞ্জীয়াক উচ্ছেদ কৰিবলৈ উঠি পৰি লাগিছে মিয়া। মিয়াৰ উপদ্ৰৱত অতিষ্ঠ খিলঞ্জীয়া। ইতিমধ্যে চিবিনা গাঁৱৰ মানুহ আহি আমাক অত্যাচাৰ কৰি বহুত ভাবুকি দিছে, দি পেলাই আমাক তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। মিয়াই নষ্ট কৰিছে কৃষকৰ খেতি, জ্বলাই দিছে ঘৰ। মিয়াৰ আক্ৰমণত এতিয়া ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। তীৰ্থনগৰী হাজোত দিনক দিনে বৃদ্ধি পাইছে মিয়াৰ অতপালি। হাজোৰ বামুন্দিৰ হাতীমৰা ননকে অঞ্চলত মিয়াৰ আগ্ৰাসনে শংকিত কৰিছে খিলঞ্জীয়া কৃষকক। বিষ্ণুপুৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ যুগ ধৰি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে খিলঞ্জীয়া কৃষকে। কিন্তু আগ্ৰাকী মিয়াই খিলঞ্জীয়া কৃষকক ভয় ভাবুকি দেখুৱাই ভূমি বেদখলৰ চেষ্টা কৰিছে। ইতিমধ্যে হাজো ৰাজচক্ৰৰ অন্তৰ্গত শিলৰদিয়াত খিলঞ্জীয়াই খেতি বাতি কৰা ভূমি দখল কৰি আগ্ৰাকী মিয়াই সাজি লৈছে ঘৰ। পুনৰ হাতীমূৰাত খিলঞ্জীয়াৰ কেইবাটাও জুপুৰি ঘৰ জ্বলাই দিয়াৰ লগতে কাটাতাৰ বেৰ উঠাই দি ভূমি বেদখলৰ বাবে উঠি পৰি নামিছে আগ্ৰাকী মিয়াই। পলাশবাৰীৰ ৰাজচক্ৰৰ অন্তৰ্গত হিবিনা অঞ্চলৰ মিয়াই ইতিমধ্যেই খিলঞ্জীয়াই খেতি কৰা ভূমি নষ্ট কৰি পেলাইছে, আনকি চৰকাৰী আঁচনিৰ ফলকো ভাঙি পেলাইছে। এতিয়া যেন আগ্ৰাকী মিয়াৰ ভয় ভাবুকিত ত্ৰাহি মধুসূদন পৰিছে খিলঞ্জীয়া কৃষকে। এই বিষয়ে শুৱালকুছি নদী আৰক্ষীক এজাহাৰ দিলেও মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়াই। কাৰণ মিয়াৰ পকেটত আছে শুৱালকুছি নদী আৰক্ষী। এই গুৰুতৰ অভিযোগ আনিছে খিলঞ্জীয়া কৃষকে। শীঘ্ৰেই আগ্ৰাকী মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে তীৰ্থনগৰী হাজোৰ অস্তিত্ব এদিন বিপন্ন হৈ পৰিব। খিলঞ্জীয়াৰ স্বাৰ্থত সদায় সৰব থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গো মৌপালক তথা কৃষকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দাবী জনাইছে হাজোৰ কৃষকসকলে। আমাৰ এই অঞ্চলটো হৈছে হাজো ৰাজচক্ৰৰ অন্তৰ্গত পশ্চিমবংগ মৌজাৰ হাতীমূৰা ননকে বুলি কয় এই ঠাইখিনি। ইয়াতে আমি পূৰ্বপুৰুষৰ দিনৰ পৰা খেতি বাতি কৰি আহিছোঁ, গৰু ম'হ ৰখাই আহিছোঁ। আজি কিছুদিন ধৰি আমাক পলাশবাৰী ৰাজচক্ৰৰ অন্তৰ্গত চিবিনা গাঁৱৰ বিশেষ সম্প্ৰদায়ৰ লোকসকলে আহি আমাক ভয় ভাবুকি প্ৰদান কৰি আহিছে আৰু আমাৰ খেতি কৰা মাটিসমূহ তেওঁলোকৰ বুলি দাবী কৰি আমাক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণ তেওঁলোকে উঠি পৰি লাগিছে। আৰু আমাৰ যি খেতি, এই খেতি লগাইছিলোঁ, মাকৈ খেতি লগাইছিলোঁ, সৰিয়হ লগাইছিলোঁ, সোণ খেতি লগাইছিলোঁ, যি কাটা তাঁৰৰ বেৰ দিছিলোঁ, এই বেৰসমূহ তেওঁলোকে উঠাই লৈ গৈছে। আমাৰ খেতি ৰখি থকা এই যে জুপুৰি ঘৰ আছিল, দুটা ঘৰ জ্বলাই দিছে, দুটা ঘৰ কাটি থৈ গৈছে আৰু আমাৰ মানুহখিনিক ভয় ভাবুকি প্ৰদান কৰি আহিছে। তেওঁলোকে ইয়াৰ পৰা আমাক উচ্ছেদ কৰাৰ উঠি পৰি লাগিছে। চৰকাৰক কি আহ্বান জনাব? আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে জনাইছোঁ যে আমাৰ এই খিলঞ্জীয়াৰ ভূমিখিনিৰ যাতে তেখেতে ৰক্ষা কৰাৰ ব্যৱস্থা কৰে। কোন জড়িত হৈ আছে ইয়াতে? এই চিবিনা গাঁৱৰ মুকুতা আলী, ৰৌচান আলী, আনোৱাৰ হুছেইন, মইনুল হক, এনেকুৱা এই ব্যক্তিকেইজন বিশেষকৈ তেওঁলোকৰ নেতৃত্বত আহে দল আহে। এই মাটিবিলাক বিক্ৰী হয় নেকি? ইয়াৰ আগতে তেওঁলোকে কিছু অংশ বিক্ৰী কৰিছে, আমাৰ দক্ষিণ অংশটো তেওঁলোকে বিক্ৰী কৰিছে। প্ৰশাসনক জনাইছে নে নাই আপোনালোকে? প্ৰশাসনক আগত যোৱা বছৰো জনোৱা হৈছিলে, তেওঁলোকে ছাৰ্ভে এটা কৰিছে কিন্তু উচ্ছেদ কৰা নাই। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰিছোঁ যে এই অখিলঞ্জীয়া যিখিনি মিয়া আছে, এই মিয়াখিনিক খিলঞ্জীয়াৰ ভূমিৰ পৰা উচ্ছেদ কৰে যেন। শংকিত হৈছে, এতিয়া কি ক'ব? এতিয়া মই এনেকুৱা হৈছোঁ, আমি ইয়াতে বহুতখিনি কষ্ট কৰি খেতি পথাৰ লগাই আছিলোঁ আৰু ইতিমধ্যে চিবিনা গাঁৱৰ মানুহ আহি আমাক অত্যাচাৰ কৰি বহুত ভাবুকি দিছে, দি পেলাই আমাক তাৰমানে ইয়াৰ পৰা উচ্ছেদ কৰিব বিচাৰিছে। উচ্ছেদ কৰি পেলাই তাৰমানে তেওঁলোকে মাটিটো দখল কৰি মিয়াৰ হাতত তাৰমানে গতাই দিব বিচাৰিছে। আগত এইবিলাক গতাই দিছেয়ে, এইখিনিও এই বহু মাটি এইফালে মিয়া গাঁও হৈ গৈছে এখন। এইখন মানে কিমান মাটি যে হৈছে তাৰমানে মই ক'ব নোৱাৰিম, মিয়া গাঁও হৈ গৈছে ইফালে। আৰু ইয়াৰ পৰা আমাৰ তাৰমানে যিখিনি আমাৰ শিলিগুৰি, বামুন্দি, বিষ্ণুপুৰ এই অঞ্চলটোৱে আমাৰ এই মাটি খেতি কৰি আছোঁ। এই খেতিৰ ভিতৰত এইটো সীমা এটা মৌজাই সীমা এটা পাতি থৈ দিছে।
তাৰে ভিতৰত আমাক খেতি পথাৰ কৰি থাকবা দিছে আমি খেতি পথাৰ কৰি আছোঁ তাৰে পিছত আহি এতিয়া আমাৰখিনি হেঁচি ঠেলি সিহঁতে তাৰমানে বলপূৰ্বক কৰি ভাবুকি দি আমাৰখিনি নি আৰু মিয়াক বহাব বিচাৰি আছে এই মিয়াই এইবিলাক মিয়া মানুহ বহিছে এইবিলাক আছে এই ঘৰ দুৱাৰ এইবিলাক এতিয়াও তাৰমানে আমি এনেকুৱা বস্তু গৰু গাইকেইটাও এতিয়া ৰাখবা নৰাত পৰছো আছে ইয়াতে আমি পাম খাই আছোঁ গৰু গাই ৰাখি আছোঁ আজি 25 বছৰে হেতি এই বালি পৰাৰ পৰাই আমি খাই আছোঁ আৰু আৰক্ষীক জনাইছে নে না আপোনালোকে আৰক্ষীক জনাইছোঁ আৰক্ষীক জনোৱাৰ গতিকে গৰু চুৰ হওঁতেও জনাইছিলোঁ তেওঁলোকে আহি পেলাই কয় আপোনালোকে হেৰি আমি পইচা নাই যদি পইচা দিওঁ শুই থাকিব ঘৰত এনেকেও কৈছে তথাপিও কোনে কৈছিলে নে সেই তাতে মানে আৰক্ষীয়ে কয় কিন্তু সেইটো আমাক তাৰমানে অলপমান হেৰি কৰিছে নেগলেক্ট কৰিছে কিন্তু তেখেতসকলে ব্যৱস্থা কৰিম বুলি কৈ কোনো এটা আজিকালি নাই গৰু গাইটো নায়ে এইফালে মাটি এনেকৈ আমাক ইমান অত্যাচাৰ কৰিছে খেতি পথাৰ নোহোৱা কৰিছে তথাপিও তাৰমানে হেৰি তেওঁলোকে মানে সুবিচাৰ কৰি দিম বুলিহে কৈছে তাৰে পিছত আৰু কি কৰে নাজানো এতিয়া আমি হিমন্ত বিশ্ব ছাৰক আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আমি যাতে আমাৰ ইমান খেতি পথাৰ নষ্ট হৈছে আৰু তাতে বলপূৰ্বক কৰি আহি পেলাই মানে সিহঁতে খাই পেলাই যদি আৰু মিয়া বহায় এইটোত কিন্তু আমি সহ্য কৰিব নোৱাৰিম আৰু তেখেতসকলে যাতে এটা সীমাৰ পৰা ইফালে নাহে ইয়াৰে এটা ব্যৱস্থা কৰি দিব লাগে হাজোৰ পৰা ভৃগু দাসৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।